ঘটনা ঘটিছে ছিংগাপুৰত, তদন্ত চলিছে গুৱাহাটীত। এইটো কেনেকুৱা তদন্ত আচলতে? প্লেচ অফ অকাৰেঞ্চ মানে য'ত দুৰ্ঘটনাটো সংঘটিত হ'ল বা জুবিন দাক য'ত হত্যা কৰা হৈছিলে সেই ঠাইলৈ নোযোৱাকৈ আচলতে কেনেকৈ SIT তদন্ত চলাইছে? এই তদন্তটো কি ডিজিটেল তদন্ত চলিছে নেকি, নে অনলাইন তদন্ত, নে কাল্পনিক তদন্ত চলিছে? এই কথাটো আমি বুজি নাপাওঁ। মানে কল্পনাই কৰিব লাগিব জুবিন দা কেনেকৈ মৃত্যুৰ মুখত পৰিলে, সেই কথাটো কল্পনাক বাদ দি এতিয়া গুৱাহাটীত কেনেকৈ তদন্ত হ'ব পাৰে? আৰু এতিয়া যি কেইগৰাকীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হ'ল, মূল কালপিত শ্যামকানু মহন্ত, জুবিন দাৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, তেওঁলোকে কাহিনী বনাই এতিয়া SITক কৈ থাকিব বিভিন্ন আপোনাৰ কাহিনী, সেইবিলাকে এতিয়া তদন্তত আহিব আৰু সেইবিলাকৰ জৰিয়তে জুবিন দাই ন্যায় পাব নেকি? মানে অত্যন্ত দুৰ্ভাগ্যজনক কথা। যি ধৰণে মুখ্যমন্ত্ৰীয়ে তদন্ত প্ৰক্ৰিয়াটোত চিৰিয়াছনেছ দেখুৱাব লাগিছিলে, সেই চিৰিয়াছনেছ আজিৰ দিনটোলৈকে আমি দেখিবলৈ পোৱা নাই। জাতীয় জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ব্যক্তিজনৰ ক্ষেত্ৰত প্ৰতিদিনে পৰিয়ালৰ মানুহে, অসমৰ ৰাইজে এতিয়া জাষ্টিছ ফৰ জুবিন দা লিখিবলগীয়া হৈছে। আৰু যিটো সময়ত অসমৰ মানুহে জুবিন দাৰ জাষ্টিছ বিচাৰিছে, ন্যায় বিচাৰিছে, এই সময়ছোৱাত আপোনালোকে সকলোৱে নিশ্চয় লক্ষ্য কৰিছে মুখ্যমন্ত্ৰীয়ে সাম্প্ৰদায়িক ৰাজনীতি ইতিমধ্যে আৰম্ভ কৰিছে। আমি অসমীয়া মানুহে জুবিন দাৰ ন্যায়ৰ কথা যিটো সময়ত ভাবি আছোঁ, এই সময়ছোৱাত তেওঁ এতিয়া আমাৰ মনত থকা, আমাৰ মন মগজুত সদায় ক্ৰিয়া কৰি থকা, কেতিয়া জুবিন দাই ন্যায় পাব সেই কথাটোৱে সদায় আমাক ক্ৰিয়া কৰি থাকে। সেই কথা বতৰা আমাৰ মন মগজুৰ পৰা ডিলিট কৰিবৰ কাৰণে, নাইকিয়া কৰিবৰ কাৰণে এতিয়া মুখ্যমন্ত্ৰীয়ে হিন্দু মুছলমানৰ ৰাজনীতি আৰম্ভ কৰিছে, যাৰ ঘোৰ বিৰোধিতা কৰিছিলে আমাৰ হিয়াৰ আমঠু জুবিন দাই। গতিকে এতিয়া জুবিন দাক যে ন্যায় নিদিব, মানে এই আদৰ্শগত সংঘাতটো যে আছে, যে জুবিন দাই নিজকো জীৱিত সময়ছোৱাত ছ'চিয়েলিষ্ট বুলি কৈছিলে, তেওঁ লেফটিষ্ট বুলি কৈছিলে, আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ যিবিলাক জাতিদ্ৰোহী সিদ্ধান্ত তাৰ বিৰুদ্ধে সদায় আচলতে তেওঁ সৰব ভূমিকা পালন কৰিছিলে। মানে এক প্ৰকাৰে বিজেপি চৰকাৰখনে জুবিন দাৰ কেতবোৰ ষ্টেটমেণ্টৰ কাৰণে হলঠেকত পৰিছিলে। গছ কটা অভিযানটোক বন্ধ কৰিবৰ কাৰণে যি ধৰণে জুবিন দা আগবাঢ়ি আহিছিলে, কাৰ বিৰুদ্ধে যি ধৰণে প্ৰতিবাদ কৰিছিলে, সেই কথা বতৰাবিলাকে আচলতে হিমন্ত বিশ্ব শৰ্মা বা বিজেপি চৰকাৰ হলঠেকত পেলাইছিলে। আৰু তাৰে এতিয়া এইবিলাক কথা বতৰাৰ কাৰণে জুবিন দাৰ ক্ষেত্ৰত ন্যায় নাপাব নেকি, সেই কথাটো আমি বুজি পোৱা নাই। আজি অত্যন্ত দুৰ্ভাগ্যজনক কথা যে আমি আৰম্ভণিৰ দিনটোৰ পৰাই দেখিলোঁ জুবিন দা যিদিনা জুবিন দাক এই অন্ত্যেষ্টিক্ৰিয়াৰ দিনটোৰ পাছত, তাৰ পাছত আমি দেখিছোঁ যেতিয়া পূজা আৰম্ভ হৈ গ'ল, সেই দিনটোৰ পৰাই মুখ্যমন্ত্ৰীয়ে আচলতে বিভিন্ন পূজা সমিতিত গৈ চেলফি লৈ বিভিন্ন হাঁহি খিকিন্দালি ফূৰ্তি তামাচা কৰি মানুহৰ মনৰ পৰা জুবিন দাৰ ন্যায়ৰ কথাটো আচলতে পাহৰাবৰ কাৰণে যত্ন কৰিছে। গতিকে এই কথাটো অসমবাসী ৰাইজে কোনো কাৰণতে মানি ল'ব নোৱাৰে। আজি আপোনালোকে নিশ্চয় দেখা পাইছে 3 সপ্তাহ পাৰ হৈ যোৱা নাই, এই সময়ছোৱাত মুখ্যমন্ত্ৰীয়ে এফালৰ পৰা হিতাধিকাৰীৰ আঁচনিবিলাক ঘোষণা কৰিছে। আজি লাখপতি বাইদেউৰ কাৰণে তেওঁ আপোনাৰ ধন দিয়া কাৰ্যসূচী আৰম্ভ কৰিছে। অৰুণোদয় হিতাধিকাৰী 29 লাখৰ পৰা 40 লাখ বৃদ্ধি কৰিছে। ফ্ৰীকে মিঠাতেল দিম বুলি কৈছে, নিমখ, আপোনাৰ এই কি বুলি কয় দাইল, আলু, সকলোবিলাক ফ্ৰীকে দিম। সেই কথা বতৰাবিলাক কৈ মানে আমাৰ মন মগজুৰ পৰা জুবিন দাৰ ন্যায়ৰ কথাটো তেওঁ পাহৰাবলৈ যত্ন কৰিছে। কিন্তু সাৱধান মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি 40 লাখ হিতাধিকাৰী বাদ দিয়ক, গোটেই আমাৰ অসমত যিমান জনসংখ্যা আছে 3,40,00,000 মানুহক হিতাধিকাৰী বনাই দিলেও জুবিন দাৰ কথা অসমৰ ৰাইজে কেতিয়াও নাপাহৰে। জুবিন দাৰ ন্যায়ৰ দাবী কেতিয়াও উত্থাপন নকৰাকৈ নাথাকে। আপুনি নাভাবিব সেই কথা কেতিয়াও যে হিতাধিকাৰী আঁচনি দিছোঁ গতিকে জুবিন দাৰ ন্যায়ৰ কথা মানুহে নক'ব। আপোনাৰ ষড়যন্ত্ৰবিলাক আমি দেখিছোঁ। জয় জুবিন দা বুলি ক'লে মুখ্যমন্ত্ৰীয়ে আপত্তি কৰে। জুবিন দাৰ ন্যায় দিয়ক বুলি যেতিয়া আমাৰ শ্লোগান হয়, সেই শ্লোগানত হিমন্ত বিশ্ব শৰ্মাৰ বিৰোধিতা আছে। আমি দেখিছিলোঁ, আপোনালোকেও দেখিছে, জয় জুবিন দা বুলি কৈছে, জুবিন দাৰ জাষ্টিছ লাগে বুলি কৈছে, মূৰ ফালি দিছে হিমন্ত বিশ্ব শৰ্মাই। সেই কাম কাজ কৰি আজি মানুহক জুবিন দাৰ ন্যায়ৰ কাৰণে যি ধৰণে প্ৰতিবাদ হ'ব লাগিছে সেইটো দমন কৰিছে মুখ্যমন্ত্ৰীয়ে। আজি জুবিন দাৰ জাষ্টিছ বিচাৰিলে তেওঁলোকে NSAত গ্ৰেপ্তাৰ কৰে, সেইটো কি কাৰ্যসূচী আহিছে? আনফালেদি আপোনালোকে নিশ্চয় দেখিছে আজি জনজাতিকৰণৰ যি আন্দোলন হয়, সেই আন্দোলনটো বিজেপিৰ আন্দোলন বুলি কৈ দিয়ে। তেনেহ'লে আজি জুবিন দাৰ ন্যায়ৰ দাবীত হোৱা আন্দোলনটো এই বিজেপিৰ আন্দোলন নহয় নেকি? সেই প্ৰশ্নবিলাকৰ উত্তৰ মুখ্যমন্ত্ৰীয়ে দিব লাগে যে আপোনালোকৰ যদি জনজাতিকৰণৰ আন্দোলনটো আপোনাৰ বিজেপিৰ আন্দোলন হয়, হিমন্ত বিশ্ব শৰ্মাৰ আন্দোলন হয়, জুবিন দাৰ ন্যায়ৰ আন্দোলনটো কিয় আপোনালোকৰ নহয়? জুবিন দাৰ ন্যায়ৰ দাবীত আন্দোলন হ'লে কিয় আপুনি বেয়া পায়? কিয় আপোনালোকে গ্ৰেপ্তাৰ কৰে? আজি NSAত যে যিসকলক দিছে,
সেই কথা বতৰাবিলাক কি সূচাইছে যে হিমন্ত বিশ্ব শৰ্মা আচলতে আমাৰ হিয়াৰ আমঠু জুবিনদাৰ পক্ষত নাই, তেওঁ কানুহঁতৰ পক্ষত আছে, ফেষ্টিভেল মহন্তহঁতৰ পক্ষত আছে। সেই তদন্ত প্ৰক্ৰিয়া সেই কথাকে সূচায় আজি। সেই কথা আমি কোনো কাৰণতে আচলতে সহ্য কৰিব নোৱাৰোঁ। আমাৰ স্পষ্ট কথা। আৰু যিকেইগৰাকী কালপিতে এই ছিংগাপুৰত যে মৌজ মস্তি যে কৰিছিলে, যিবিলাকে ফূৰ্তি তামাচা কৰিছিলে, আছাম এছ'চিয়েশ্যনৰ সভাপতি সম্পাদক প্ৰবাসী অসমীয়া যিসকল আছিলে, সেই লোকসকলক কিন্তু অসমবাসী ৰাইজে কেতিয়াও ৰেহাই নিদিয়ে, কেতিয়াও ৰেহাই নিদিয়ে। আইনীভাৱে তদন্ত চলিছে। এই তদন্তত প্ৰবাসী অসমীয়া যিসকলে জুবিনদাক আচলতে মৃত্যুৰ মুখলৈ ঠেলি দিলে, তেওঁলোকে সহযোগিতা কৰাৰ প্ৰয়োজনীয়তা আছিলে। তেওঁলোকে সহযোগিতা নকৰি এতিয়া তেওঁলোকে লুকাইছে মানে, আৰু চৰকাৰেও তেওঁলোকক ধৰি আনিবলৈ কোনো ধৰণৰ কাৰ্যব্যৱস্থা হাতত লোৱা নাই। আমি সেইকাৰণে আৰম্ভণিৰ দিনটোৰ পৰা কৈছিলোঁ যে চোৰবিলাকে, যিবিলাক আচলতে কালপ্ৰিট, তেওঁলোকে নিজে নিজে উপস্থিত নহয়, তাৰ আশংকা আমাৰ পূৰ্বৰে পৰা আছিলে। সেইকাৰণে কৈছিলোঁ যে ছিংগাপুৰত গৈ তেওঁলোকক আচলতে চুচৰাই আনিব লাগে, CBIক তদন্তটো হস্তান্তৰ কৰিবলৈ আমি কৈছিলোঁ। পাৱাৰফুল মুখ্যমন্ত্ৰী থকা অৱস্থাত, আজি প্ৰধানমন্ত্ৰী বিশ্বগুৰু হৈ থকা অৱস্থাত, আজি বন্ধু ৰাষ্ট্ৰ এখনত ছিংগাপুৰত গৈ আমাৰ ইনভেষ্টিগেশ্যন এজেঞ্চিয়ে তাতে আপোনাৰ তদন্ত চলাব নোৱাৰে, সেইটো কেনেকুৱা কথা আহিছে? আৰু কেইদিনমানৰ আগত আপোনালোকে জানে আমাৰ শত্ৰু ৰাষ্ট্ৰত গৈ SITয়ে আপোনাৰ তাত প্ৰতিবেদন প্ৰস্তুত কৰি মুখ্যমন্ত্ৰীক দাখিল কৰিব পাৰে। এতিয়া জুবিনদাৰ হত্যাৰ ঘটনাটো SITয়ে আপোনাৰ সেই তদন্ত প্ৰক্ৰিয়াটো ছিংগাপুৰত গৈ কৰিব নোৱাৰে। সেইবিলাক কথা আমি দেখি আছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ অন্যায় দেখি আছোঁ। জুবিনদাৰ লগত আদৰ্শগত সংঘাত থাকিব পাৰে আপোনাৰ। আপুনি যেনেকৈ হিন্দুত্ববাদৰ ৰাজনীতি কৰে, জুবিনদাই সমাজবাদৰ ৰাজনীতি কৰে। আপুনি যেনেকৈ সকলো মানুহক ফ্ৰী চাউল দিয়া, হিতাধিকাৰী বনোৱা, ফ্ৰী বীজ আঁচনিৰ কথা কয়, জুবিনদাই ফ্ৰী বস্তু নালাগে বুলি কয়। সেই সংঘাতবিলাকৰ কাৰণে আজি জুবিনদাক ন্যায় নিদিব নেকি আপোনালোকে? আজি মুখ্যমন্ত্ৰীক সেই প্ৰশ্নটো উত্থাপন কৰিছোঁ যে আদৰ্শগত সংঘাতটো আছে কাৰণে জুবিনদাই ন্যায় নাপাব নেকি? আজি জুবিনদাৰ ক্ষেত্ৰত কোনো কাৰণতে আচলতে পলিটিক্স হোৱা উচিত নাছিল। আজি পলিটিক্স কৰিছে কোনে? হিমন্ত বিশ্ব শৰ্মাই নিজে। তাৰ পাছত ৰাইজক কৈ আছে যে বিৰোধীয়ে পলিটিক্স কৰিছে। আমি কি আশা কৰিছিলোঁ যে জুবিনদাৰ মৃত্যুৰ পাছত জুবিনদা পলিটিকেল পাৰ্টিৰ ঊৰ্ধত, জাতি ধৰ্মৰ ঊৰ্ধত, সেই মানুহজনৰ ক্ষেত্ৰত আমি ভাবিছিলোঁ অসমৰ জাতীয় জনগোষ্ঠীয় সংগঠন দল সকলো শ্ৰেণীৰ মানুহক লগত লৈ সৰ্বদলীয় সভা সমিতি পাতি ৰাইজৰ পৰামৰ্শ গ্ৰহণ কৰি এই তদন্ত প্ৰক্ৰিয়াটো আগবঢ়াই লৈ যাব বুলি আমি আশা কৰিছিলোঁ। দল সংগঠনৰ কথাটো বাদেই দিলোঁ, এতিয়া সৰ্বদলীয় বৈঠকো নাপাতে মুখ্যমন্ত্ৰীয়ে। সেইটো কেনেকুৱা কথা? আমি ভাৰত চৰকাৰৰ ক্ষেত্ৰত দেখোঁ এনেকুৱা চেঞ্চিটিভ ইছ্যুবিলাকৰ ক্ষেত্ৰত সৰ্বদলীয় বৈঠক পাতি তেওঁলোকে সিদ্ধান্ত লয়। এতিয়া বিভাজনৰ ৰাজনীতিটোৰ জৰিয়তে জুবিনদাই কেতিয়াও ন্যায় নাপায় আজিৰ দিনটোত। আজি আপোনালোকে নিশ্চয় দেখিলে যে যোৱাকালি মাজনিশা জুবিনদাৰ আমাৰ বৌ গৰিমা বৌয়ে তাত আপোনাৰ সোণাপুৰৰ এই জুবিনদাৰ ক্ষেত্ৰত তাত গৈ আচলতে ন্যায়ৰ কাৰণে কান্দি কাটি কেনেকুৱা এটা অৱস্থা সৃষ্টি কৰিবলগীয়া হৈছে। তেওঁ আজি এটা তাৰিখত আচলতে সন্দিহান হৈছে, সঁচা সঁচিকে ন্যায় দিব পাৰিবনে চৰকাৰখনে? গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি এদিন কয় জুবিনদাক ন্যায় দিলোঁ, তাৰ পাছত সেই ন্যায় দিয়াটো আমি অসমৰ ৰাইজে দেখিবলৈ নাপাওঁ। কি ন্যায় দিলে আমি নাজানো। 5জন মানুহক গ্ৰেপ্তাৰ কৰি দিলে জুবিনদাক ন্যায় দিয়া বুজায় নেকি? আজি ছিংগাপুৰলৈ এই অনুসন্ধানকাৰী সংস্থা SIT গৈয়ে পোৱাগৈ নাই, কাল্পনিক ভিত্তিত তদন্ত কৰি আছে। গতিকে গ্ৰেপ্তাৰ কৰিলে মানে জুবিনদাক ন্যায় দিয়া বুজায় নেকি? আৰু এনেকুৱা কথা কৈ তেওঁ অসমৰ ৰাইজক ব্লেকমেইল কৰিছে। আনফালেদি আপোনালোকে নিশ্চয় দেখা পাইছে যে মুখ্যমন্ত্ৰীয়ে তেওঁ জুবিনদাক বহুত সন্মান দিলোঁ বুলি কয়। এতিয়া আমাৰ মুখ্যমন্ত্ৰীলৈ প্ৰশ্নটো হৈছে জুবিনদা জীয়াই থকা অৱস্থাত কি কি সন্মান দিলে সেই কথাটো আমি জানিব খোজোঁ। আপোনাৰ বহুত সন্মান, কি সন্মান অসম চৰকাৰৰ পৰা, ভাৰত চৰকাৰৰ পৰা জুবিনদাই পালে সেই কথাখিনি আমাক লাগে। মুখ্যমন্ত্ৰী যদি জুবিনদাৰ জীৱনৰ প্ৰতি ইমানে দায়বদ্ধ আছিলে, জুবিনদা এগৰাকী চিকিৎসাধীন ব্যক্তি, তেওঁৰ কাৰণে মেডিকেল ষ্টাফ আছিলে নে নাই?